হয় ঢেকিয়াজুলি চহৰৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান নেতাজী বিদ্যা মন্দিৰে ৭৫টা বছৰ গৰকিলে আৰু এই উপলক্ষে গৌৰৱ উজ্জ্বল মহাৰজত জয়ন্তী আজিৰে পৰা আৰম্ভ হৈছে। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাম। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ঢেকিয়াজুলিৰ নেতাজী বিদ্যা মন্দিৰত। 1950 চনতে স্থাপিত এইখন ঢেকিয়াজুলি চহৰৰ অন্যতম বাংলা মাধ্যমৰ বিদ্যালয় আৰু আজিৰে পৰা মহাৰজত জয়ন্তী কাৰ্যসূচী আৰম্ভ হৈছে আৰু ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাৰে পতাকা উত্তোলন কৰাৰ পিছতেই এতিয়া সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে নেতাজী বিদ্যা মন্দিৰত। 1950 চনতে স্থাপিত এয়া হৈছে নেতাজী বিদ্যা মন্দিৰৰ মহাৰজত জয়ন্তী কাৰ্যসূচী আৰু আজিৰে পৰা 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে মহাৰজত জয়ন্তী কাৰ্যসূচী এনেধৰণে আৰম্ভ হৈছে আৰু আমি পোনে পোনে দৃশ্যাংশ দেখুৱাইছোঁ। আৰু এই মুহূৰ্তত ইয়াত উপস্থিত আছে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহাল। তেখেতে পতাকা উত্তোলন কৰাৰ পিছতে সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হৈছে। কি ক'ব ছাৰ? গৌৰৱ উজ্জ্বল আজি ঢেকিয়াজুলিৰ নেতাজী বিদ্যাপীঠৰ ৭৫ বছৰ ডায়মণ্ড জুবলি হৈ আছে। এই উপলক্ষে শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। সকলো সমাজ এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰি এটা কথা প্ৰতিপন্ন কৰিলে যে নেতাজীৰ আদৰ্শেৰে আমি আমাৰ সমাজ জীৱনক আগবঢ়াই লৈ যায় দেশভক্তি আৰু দেশৰ কাৰণে ত্যাগ আৰু বলিদানৰ যিটো পৰম্পৰা নেতাজী আমাক দেখুৱাই গৈছে তাক স্মৰণ কৰি এই ৰাস্তাত আমি আগবাঢ়ি যাওঁ। নিশ্চয়কৈ আমি দেখুৱাইছোঁ এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হৈছে। ঢেকিয়াজুলি চহৰৰ অন্যতম বাংলা মাধ্যমৰ যি বিদ্যালয় আৰু এই বিদ্যালয়খনে গৌৰৱ উজ্জ্বল ৭৫টা বছৰ গৰকিলে আৰু আজিৰে পৰা 3দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই বিদ্যালয়খনৰ গৌৰৱ উজ্জ্বল ৭৫ বছৰ। আমি কথা পাতিম। দাদা কি ক'ব? গৌৰৱ উজ্জ্বল ৭৫ আজি আমাৰ নেতাজী বিদ্যা মন্দিৰ স্কুলৰ মানে উল্লেখ্য দিন, নেতাজীৰ জন্মদিন। তাৰ পৰা বৰ্ণিল শোভাযাত্ৰা আৰম্ভ হৈছে। তাৰে আমি শুভাৰম্ভ আৰম্ভ কৰোঁতে মন্ত্ৰী মহোদয় আৰম্ভ কৰিব। তাকে লগতে হয় 3দিনীয়া কাৰ্যসূচী 3দিনীয়া হাজৰি। আজি প্ৰথম দিনা আজি মন্ত্ৰী মহোদয় ফ্লেগ হোষ্টিং কৰিছে। ফ্লেগ হোষ্টিঙৰ পিছত এতিয়া আমাৰ এই বিদ্যালয়খনৰ অধ্যক্ষা আছে। আমি বাইদেউৰ সৈতে কথা পাতিম। বাইদেউ কি ক'ব আপুনি? এই বিদ্যালয়খনৰ আজি মই খুবেই উল্লাসিত, আনন্দিত, গৌৰৱান্বিত যে ভগৱানে আজিৰ দিনটো মোৰ জীৱনৰ কাৰণে ৰাখি থৈছিলে। আজিৰ দিনটো মোৰ মন একেবাৰে কানাই পৰিপূৰ্ণ। মই ভগৱানক প্ৰাৰ্থনা কৰিম ছাকচেছফুল হওক, গোটেই ষ্টুডেণ্টৰ প্ৰগ্ৰাম জয়কাৰ হওক। নিশ্চয়কৈ এনেধৰণে সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হৈছে আৰু আমি পোনে পোনে সেই দৃশ্যাংশ দেখুৱাইছোঁ। ঢেকিয়াজুলি চহৰৰ অন্যতম যি অগ্ৰণী শিক্ষানুষ্ঠান নেতাজী হাইস্কুলৰ যি মহাৰজত জয়ন্তী, গৌৰৱ উজ্জ্বল মহাৰজত জয়ন্তী, এয়া আমি দেখুৱাইছোঁ। এনেধৰণে ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহালেও অংশগ্ৰহণ কৰিছে এই সাংস্কৃতিক শোভাযাত্ৰাত। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ঢেকিয়াজুলি চহৰত। আজিৰে পৰা 3দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে মহাৰজত জয়ন্তী কাৰ্যসূচী আৰম্ভ হৈছে আৰু আমি পোনে পোনে এই দৃশ্যাংশ দেখুৱাইছোঁ ঢেকিয়াজুলি চহৰৰ। যিহেতু আজি নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী আৰু এই পবিত্ৰ দিনটোতেই ইয়াৰ যি মহাৰজত জয়ন্তী কাৰ্যসূচী আৰম্ভ হৈছে আৰু সাংস্কৃতিক শোভাযাত্ৰা দ্বিতীয় কাৰ্যসূচী প্ৰথম দিনাৰ এনেধৰণে আৰম্ভ হৈছে। আমি পোনে পোনে দেখুৱাইছোঁ। এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে ঢেকিয়াজুলি চহৰত। মহাৰজত জয়ন্তী কাৰ্যসূচী আজিৰে পৰা আৰম্ভ হৈছে নেতাজী বিদ্যা মন্দিৰত। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।